স্ক্ৰিন। অসমৰ বনাঞ্চল বেদখলমুক্ত কৰিব ৰাজ্য চৰকাৰে। চিপাঝাৰ আৰু গৰুখুটিৰ ঢলপুৰৰ ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ সময়তেই এইবাৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ হকিয়নি, সময় থাকোঁতেই বন বিভাগৰ ভূমি স্বইচ্ছাই ত্যাগ কৰাৰ আহ্বান দখলকাৰীক। চিপাঝাৰৰ গৰুখুটি ঢলপুৰৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। গৰুখুটিৰ হিংসাত্মক ঘটনাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া, প্ৰতিবাদ। সমান্তৰালভাৱে দেখা গৈছে শাসক বিৰোধী ৰাজনৈতিক নেতাৰ বাকযুদ্ধ। গৰুখুটিৰ উচ্ছেদ সন্দৰ্ভত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ক'লে, চৰকাৰে ঢলপুৰত 800 পৰিয়ালক ইতিমধ্যে উচ্ছেদ কৰিছে। দুয়োপক্ষই আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাট উলিয়াইছিল। কিন্তু তৃতীয় পক্ষৰ উচতনিত সংঘটিত হ'ল বৃহস্পতিবাৰৰ হিংসাত্মক ঘটনা। চৰকাৰ পক্ষ আৰু যিসকলে বেদখলকাৰী আছিল তেওঁলোকে মান্তি হ'ল, তেওঁলোকে এৰি দিব লাগে। এই এৰি দিয়াৰ টাইমত এই সময়ত কিছুমান ক'ব পাৰোঁ মিছক্ৰিয়েণ্ট ক'ব পাৰোঁ যে তেওঁলোকে একেবাৰে দলবদ্ধভাৱে কেনেকুৱা এই প্ৰক্ৰিয়াটো আগুৱাই যাব নোৱাৰে তাৰ কাৰণে এটা প্ৰয়াস কৰিলে। হাতত বিভিন্ন ধৰণৰ অস্ত্ৰ ইত্যাদি লৈ তেওঁলোকে ইয়াতে জঁপিয়াই পৰিলে। চৰকাৰী ভূমিৰ ৰাইজৰ ভূমি, এই ভূমি বেদখল সহ্য কৰা নহ'ব, এনেদৰেই হুংকাৰ দিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। গৰুখুটিৰ দৰেই এইবাৰ উচ্ছেদ অভিযান চলিব ৰাজ্যৰ বনাঞ্চলত। অসমৰ বনাঞ্চল বেদখল মুক্ত কৰা হ'ব। সেয়ে সময় থাকোঁতেই বনাঞ্চলৰ ভূমি বেদখলকাৰীক স্বইচ্ছাই ভূমি ত্যাগ কৰিবলৈ আহ্বান জনালে বনমন্ত্ৰীগৰাকীয়ে। কাজেই তেওঁলোকৰ ওপৰত আমাৰো আপিল থাকিল যে আপোনালোকে স্বইচ্ছাই আপোনালোকে এই মাটিখিনি এৰি দিয়াৰ চিন্তা কৰক। আৰু আমাৰ বিভাগৰ ফালৰ পৰা যি আমি প্ৰয়াস চলাই আছোঁ, আমি লাহেকৈ গোটেইখিনি ঠাইত আমি ফৰেষ্টেৰ মাটিও বেদখলমুক্ত কৰাৰ কাৰণে আমি প্ৰয়াস কৰিম। বিপুল বৰ্মন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিপাঝাৰৰ গৰুখুটিত বৃহস্পতিবাৰে সংঘটিত ঘটনা জুয়ে পুৰা তিৰাশীৰ পুনৰাবৃত্তি। অসম আন্দোলনত চিপাঝাৰৰ গৰুখুটিতেই নৃশংসভাৱে হত্যা কৰা হৈছিল সুঠাম তেজাল খিলঞ্জীয়া যুৱকক। 2017ত আনন্দ দাসকো হত্যা কৰিছিল একেবোৰ মানুহেই। এই কথাখিনিৰেই আৰম্ভ কৰি বিজেপি নেতৃত্বই সংবাদমেল সম্বোধন কৰি ক'লে, ঢলপুৰত উচ্ছেদ চলিবই, বেদখলমুক্ত হ'বই। এই ৰিপৰ্ট আগবঢ়াই আজিৰ গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। অসমীয়াই পাহৰিলে নহ'ব কি হৈছিল জুয়ে পুৰা তিৰাশীত গৰুখুটিত। 11জনকৈ সুঠাম অসমীয়া ডেকা যুৱকক 1983 চনত হানি খুচি তেওঁলোকে হত্যা কৰিছিল। অতি বৰ্বৰভাৱে 11জনকৈ খিলঞ্জীয়া মানুহক সেই অঞ্চলত আমাৰ মাটিখিনি ৰক্ষা কৰিবলৈ যোৱা সেই মানুহখিনিক হত্যা, সেই সন্দেহযুক্তসকলে আমাৰ 11জনকৈ খিলঞ্জীয়া ডেকা সুঠাম যুৱকক হত্যা কৰিছিল। 11জনকৈ খিলঞ্জীয়াক হত্যা কৰিছিল সন্দেহযুক্ত নাগৰিকে। অসম গণ পৰিষদ দলৰ তেতিয়াৰ মন্ত্ৰী তাৰে প্ৰাক্তন বিধায়ক জয়নাথ কুমাৰ ভাতৃ দয়া কৰ্মও আছে। তেখেতকতো জাল মাৰি পুখুৰীত তেওঁলোকক কামুৰিত মৃত্যুৰ পৰা বাচিবৰ কাৰণে পুখুৰীত জাপ মাৰিছিল। তাত জাল মাৰি তেওঁক উদ্ধাৰ কৰি তাত হানি খুচি তেখেতক হত্যা কৰা হৈছিল। 83 চনৰ সেই কথাখিনি এই অঞ্চলৰ মানুহে পাহৰি যোৱা নাই। বিজেপিৰ মতে এয়া তিৰাশীৰ অসম আন্দোলনৰ পুনৰাবৃত্তি। বৃহস্পতিবাৰে চিপাঝাৰৰ ঢলপুৰত সংঘটিত ঘটনাক লৈ তিৰাশীৰ কেঁচা ঘাঁডোখৰ খজুৱাই দিয়াৰ চেষ্টা বিজেপি নেতৃত্বৰ। 1983ৰ অসম আন্দোলনৰ সময়ত চিপাঝাৰৰ বেদখলী ভূমিতে নৃশংস হত্যাৰ বলি হৈছিল ইজনৰ পিছত সিজন অসমীয়া। বিজেপিৰ মতে সময় সলনি হলেও মানুহ একেখিনিয়েই। বিজেপিৰ দাবী, ঢলপুৰৰ ঘটনা পূৰ্ব পৰিকল্পিত। এক গভীৰ ষড়যন্ত্ৰৰ মাজেৰে বৃহস্পতিবাৰে প্ৰশাসনৰ ওপৰত দা জাঠিৰ জোং লৈ আক্ৰমণ চলোৱা বুলি কৈ এক ভিডিঅ' সংবাদমেলত দাঙি ধৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই। তেওঁলোকে নিজাকৈ তেওঁলোকৰ নিজৰ ঘৰবিলাক জ্বলাই দিয়া নাই, ঘৰ জ্বলাই দিয়া বুলি যিবিলাক কথা কৈছে, কাষত থকা তেওঁলোকৰ যিবিলাক খেৰৰ পুঁজি আৰু এই যে আমি মৰাপাতৰ যিবিলাক ঠাৰি সেইবিলাক তেওঁলোকে জ্বলাইছে।
একদম স্পষ্ট তেওঁলোকৰ যোৱাকালি এইটো ভিডিঅ' ইয়াৰ যদি ফৰেনচিক লেবৰেটৰীৰ জৰিয়তে যদি কিবা প্ৰমাণ কৰিব লাগে, এইটো 100% যোৱাকালিৰ ঘটনা। চাক্ষু এইটো বিৱৰণ আপোনালোকক দেখাইছো। এই মৰাপাতৰ ঠাই ঘৰৰ খেৰৰ পুঁজি জ্বলাইছে। সংবাদ মেলতে দিলীপ শইকীয়াই লগতে ক'লে ভৌগোলিক, জনসংখ্যা, ধৰ্মীয় আগ্ৰাসনৰ কথা। কিদৰে গৰুখুটিৰ খিলঞ্জীয়াক চুৰি, ডকাইতি, লুটপাতেৰে অঞ্চল ত্যাগ কৰিবলৈ বাধ্য কৰে তাৰো তথ্য দিলে দিলীপ শইকীয়াই। ডেমোগ্ৰাফিক আগ্ৰহণেই নহয়, অৰ্থনৈতিক আগ্ৰহণ, ধাৰ্মিক আগ্ৰহণৰ যিটো কথা কৈছো, তাত একমাত্ৰ ধলপুৰ শিৱ মন্দিৰটোৰ পূজাৰী কৰ্ণ সাধু বুলি এজন আছিল। এজন মাত্ৰ সাধুৱে মন্দিৰটোত পূজা অৰ্চনা কৰি আছিলে আৰু তেওঁৰ ঘনীয়েক আৰু এটা ল'ৰা আছিল। ঘনীয়েকজনীৰ নাম পাৰ্বতী, ল'ৰাজনৰ নাম গণেশ। পূজাৰীজনৰ মৃত্যুৰ পিছতে এই মহিলাজনীক, তেখেতৰ ঘনীয়েকজনীক, মহিলাজনীক, সাধু বাবাৰ ঘনীয়েকজনীক কোনে বিয়া কৰালে? বলপূৰ্বকভাৱে কৰিলে নে প্ৰেম, প্ৰতাৰণা, প্ৰৰোচনাৰ দ্বাৰা কৰিলে নে লাভ জেহাদে হ'ল? তো এই সফেৰ আলী বুলি এজনে এই পূজাৰী পাৰ্বতী ZPay and News 18 Network present Crypto Ki Samajh। ক্ৰিপ্টোকাৰেন্সিৰ বিশেষ শৃংখলালৈ স্বাগতম। জেপে আৰু নেটৱৰ্ক 18ৰ বিশেষ পদক্ষেপ ক্ৰিপ্টো কি সমঝ। এই শৃংখলাটোৰ জৰিয়তে আমি ক্ৰিপ্টোকাৰেন্সিৰ পৃথিৱীৰ শেহতীয়া বাতৰি আৰু আপডেটবোৰৰ বিষয়ে জানিবলৈ সক্ষম হ'ম। বিগত সপ্তাহত জোকাৰি যোৱা এচি ক্ৰিপ্টোৰ বিষয়ে প্ৰথম কথাটো আছিল শিৱা INU মুদ্ৰা। ই এটা মিম আৰু ক্ৰিপ্টোকাৰেন্সিৰ এক প্ৰকাৰৰ টকেন, যি টকেনে কইনবেছে প্লেটফৰ্মত যোগদান কৰিছিল। মুদ্ৰা আধাৰলৈ অহাৰ লগে লগে শিৱা INUৰ মূল্য 35% বৃদ্ধি হয়। ব্যৱহাৰকাৰীসকলে coinbase.com আৰু coinbase মোবাইল এপত শিৱা INU মুদ্ৰা ব্যৱসায় কৰিব পাৰে। এতিয়া কথাটো হ'ল যে এইটো বাঢ়ি অহা কইনবেছৰ ওপৰত বৰ্ধিত চাহিদাৰ প্ৰভাৱ নে ইলন মাস্কৰ টুইটৰ যাদু। এইবাৰ মাস্কে শিৱা INUৰ মুদ্ৰাৰ ওপৰত একো লিখা নাছিল। তেওঁ কেৱল তেওঁৰ নতুন পাপি ফ্লকিৰ ফটোহে টুইট কৰিছিল আৰু কৈছিল ফ্লকি আহি পালে। তাৰ পিছত আছিল শিৱা INUৰ মুদ্ৰাৰ ব্যৱসায়িক পৰিমাণত 1101% বৃদ্ধি দেখা গ'ল আৰু মূল্য 40% প্ৰায় নাইকিয়া হৈ গ'ল। আপুনি ঠিকেই ধৰিছে, ইয়াত কোনো যুক্তি নাই, কেৱল ঘটনাক্ৰমে ফ্লকিৰ ব্ৰিড শিৱা INU। হেকাৰসকলে তেওঁলোকৰ ক্ৰিপ্টো ৱালেট খালী কৰাৰ ফলত কইনবেছ গ্ৰাহক ক্ষুব্ধ হৈ পৰিছে। কইনবেছ একাউণ্ট হেক কৰা হৈছিল আৰু তাৰ পিছত ডাৰ্ক ৱেবত $100 পৰা $150 ভিতৰত বিক্ৰী কৰা হৈছিল। কইনবেছ হৈছে বিশ্বৰ অন্যতম বৃহৎ আৰু সৰ্বাধিক স্বীকৃত ডিজিটেল সম্পদ বিনিময় কোম্পানী, যিটো নাছডেকতো তালিকাভুক্ত হৈছে। CNBCৰ মতে বহুতো গ্ৰাহকে মুদ্ৰা আধাৰৰ ওপৰত যিমান অসন্তুষ্ট সিমান সন্তুষ্টও। কইনবেছৰ গ্ৰাহক সেৱাত যোগাযোগ মুখ্যতঃ ইমেইলৰ জৰিয়তে হয়। বহুতো গ্ৰাহকে কয় যে তেওঁলোকে কোম্পানীৰ প্ৰতিনিধিসকলৰ ওচৰলৈ যাবলৈ সংগ্ৰাম কৰি আছে। যদিও বিটকইন ট্ৰেডিং সেৱা এতিয়া যুক্তৰাষ্ট্ৰৰ পে'পল সম্পূৰ্ণৰূপে উপলব্ধ, বিশ্বব্যাপী পেমেণ্ট জায়াণ্টে যোৱা মাহত এই সেৱা আৰম্ভ কৰিছিল আৰু এতিয়া UKৰ সকলো XTAৰে তেওঁলোকৰ নিজা পে'পল একাউণ্টৰ জৰিয়তে ক্ৰিপ্টোকাৰেন্সি ক্ৰয়, ধৰি ৰাখিব আৰু বিক্ৰী কৰিব পাৰে। পে'পলৰ গ্ৰাহকসকলে বৰ্তমান 4টা মুখ্য ক্ৰিপ্টোকাৰেন্সি বিটকইন BTC, ইথেৰিয়াম ETH, লাইটকইন LTC আৰু বিটকইন কেছ BCHৰ ব্যৱসায় কৰিব পাৰে। কেৱল সেই XTMR সকলক যাৰ পৰিচয় প্ৰমাণিত কৰা হৈছে তেওঁলোকক ক্ৰিপ্টোত ব্যৱসায় কৰিবলৈ অনুমতি দিয়া হয়। ক্ৰিপ্টো সেৱা আগবঢ়োৱা পে'পল কৰা UK হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত দ্বিতীয়খন দেশ। বিটকইনৰ সৃষ্টিকৰ্তা সাতোশি নাকামোটোৰ সন্মানত হাংগেৰীৰ ৰাজধানী বুদাপেষ্টৰ গ্ৰাফিছফত এটা ব্ৰঞ্জৰ মূৰ্তি উন্মোচন কৰা হৈছিল। সাতোশি নাকামোটোৰ বয়স, লিংগ, উচ্চতা, ওজন কোনেও নাজানে। গতিকে তেওঁৰ অজ্ঞাত প্ৰতিচ্ছবিৰ মূৰ্তি বনোৱাটো বহুত কঠিন আছিল। গতিকে ভাস্কৰ্য শিল্পী গেৰগেৰিলি ৰেকা আৰু টামাছ গেলিয়ে ইয়াক আমি সকলো সাতোশি এই ধাৰণাটো প্ৰকাশ কৰিবলৈ মিৰৰ ফেচ ডিজাইনৰ আধাৰত সৃষ্টি কৰিছে। যেতিয়া আপুনি সেই প্ৰতিমূৰ্তিটো চাব, মনত ৰাখিব যে আপুনিও বিটকইনৰ আন লোকৰ দৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া আমাৰ সৈতে যোগ দিছেহি বিশাল চাৰ্চতে। আমি তেওঁলোকে কেইটামান প্ৰশ্ন আগবঢ়াব বিচাৰিম। শিৱা INUক কিয় ডগে কইন হত্যাকাৰী বুলি অভিহিত কৰা হয়? डॉजकॉइन और शिबा इनू दोनों व्हाट वी कॉल जोक करेंसीज हैं, मीम करेंसीज हैं, मीम कॉइन बोल सकते हैं। तो ये डॉजकॉइन जब शुरू हुआ था तो डॉजकॉइन खुद एक जोक के हिसाब से शुरू हुआ जो बहुत वायरल हो गया।
और इसकी कोई वैल्यू नहीं थी, डॉज कॉइन की कोई वैल्यू नहीं थी। पर अब क्योंकि वो जोक वायरल हो गया तो इसकी वैल्यू बढ़ गई, लोग डॉज कॉइन के बारे में जानने लगे, लोग मीम करेंसीज के बारे में जानने लगे, मीम कॉइन्स के बारे में जानने लगे। एंड इस डॉज कॉइन की पॉपुलैरिटी को शिबा इनू ने कैप्चर किया। डॉज कॉइन का जो मैस्कट है वो एक कुत्ता है जो जापान के शिबा इनू कुत्ते जो ब्रीड होती है उसका पिक्चर है। इसका जो निकनेम हम बता रहे हैं डॉज कॉइन किलर, ये इसके प्रोमोटर लोगों ने इसको कहना शुरू किया। ये नहीं कि ये लोगों ने कहना शुरू किया है, इसका मार्केटिंग कैंपेन ही शुरू हुआ कि इट्स अ डॉज कॉइन किलर। पर राइट अभी तक तो शिबा इनू ने डॉज कॉइन को कहीं से भी क्रॉस नहीं किया है, कहीं से भी किल नहीं किया है। बट अब उन दोनों की ही वैल्यू ऑलमोस्ट हाफ हो भी गई है फिर से, एंड दे आर स्ट्रगलिंग and they can become a complete zero at some point. ক্ৰিপ্টো সম্পৰ্কীয় আৰু অধিক বা বাতৰিলৈ আগন্তুক মঙলবাৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ। ZPay and News 18 Network present क्रिप्टो की समझ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। ইয়াৰে ভিতৰত শিৱসাগৰ ছোৱালী কলেজৰ ৰূপৰেখা আৰু